নমস্কাৰ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'ৰ মাজলৈ আৰু আজিও মই বিভিন্ন বিক্ৰী প্লান্টছ লৈ আহিছোঁ প্ৰথমতে একেবাৰে সহজতে হোৱা এটা বেগনিয়াৰ প্ৰজাতি যিটো প্ৰজাতিৰ মূল্যটো কম আন প্ৰজাতিসমূহতকৈ আৰু এই প্ৰজাতিটো খুব সহজতে হয় পাতৰ পৰাও কৰিব পাৰি লগতে ষ্টেম প্ৰপাগেশ্যনৰ পৰাও খুব সহজেই এই প্ৰজাতিটোক প্ৰপাগেট কৰিব পাৰি হেংগিং প্লান্টৰ বহুত বেছি ধুনীয়া লাগে গতিকে আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে খুব ধুনীয়া কিন্তু পাতৰ যেটো ৰং বিৰাট বেছি ধুনীয়া লাগে দেখিবলৈ গতিকে এটো প্লান্ট আপোনালোকে পাব তাৰ পাছতে আন এটা কেন বেগনিয়াৰ প্ৰজাতি আসলতে আগৰ সময়খিনিত মই এই প্ৰজাতিবিলাককে বহুত বেছি সংগ্ৰহ কৰোঁ যেহেতু ৰেক্স বেগনিয়াৰ প্ৰতি অকনমান মোৰ ভয় এটা আছিল কিন্তু এতিয়া লাহে লাহে যেহেতু শিকি আছো বুজি আছো প্ৰতিপালন কৰি থকাৰ কাৰণে অন্য বেগনিয়াসমূহো মই জানিব পাৰিছোঁ যে কেনে ধৰণৰ বাতাবৰণৰ প্ৰয়োজন তাৰ লগে লগে এই প্ৰজাতিসমূহৰ যি সৌন্দৰ্য সেই সৌন্দৰ্যও কিন্তু বিৰাট বেছি সুকীয়া গতিকে আপোনালোকে কেন বেগনিয়াৰ এই প্ৰজাতিটোও পাব ষ্টেম কাটিঙৰ পৰা খুব সহজতে প্ৰপাগেট কৰিব পাৰি তাৰ পাছতে কেন বেগনিয়াৰ আন এটা খুব ধুনীয়া প্ৰজাতি ইয়াৰ পাতৰ ৰংটো বৰ বেছি মৰম লগা আচলতে বেগনিয়া বুলি ক'লে প্ৰত্যেকটো প্ৰজাতিৰে পাতবোৰ বৰ ধুনীয়া ধুনীয়া থাকে লাগিলে কেন বেগনিয়াই হওক ৰেক্স বেগনিয়াই হওক অথবা টিউবাৰ বেগনিয়া যিকোনো প্ৰজাতিৰে পাতবোৰ বৰ বেছি উজ্জ্বল আৰু বৰ ধুনীয়া লাগে গতিকে এই প্ৰজাতি তিনিওটা বিক্ৰীৰ কাৰণে এভেইলেবল আছে খুব কম মূল্যত মই আপোনালোকক দিব পাৰিম গতিকে আপোনালোকে যদি ল'বলৈ ইচ্ছা আছে স্ক্ৰীনশ্বট এটা লৈ যোগাযোগ কৰিব তাৰ পাছতে থাই কনচুলেশ্যন মানষ্টেৰা মই আপোনালোকক বহুত বেছি কম মূল্যত দি আছিলোঁ সেইখিনি শেষ হ'ল ৰিষ্টক হৈছে আৰু খুব সুন্দৰ সুন্দৰ প্লান্ট বিক্ৰীৰ কাৰণে আহিছে দেখিছে আপোনালোকে পাতটো কিমান বেছি মেচিয়ৰ খুব ধুনীয়াকৈ ভেৰিগেশ্যনো আছে যথেষ্ট ডাঙৰ ডাঙৰ আকাৰৰ প্লান্ট ভেৰিগেশ্যন দেখিছেনে কিমান সুন্দৰ আজি এবছৰৰ আগলৈকে এনে ধৰণৰ এটা প্লান্ট ইমানটো আকাৰৰ এটা প্লান্ট 3000 4000 এনেকুৱা ধৰণৰ দামত আছিল বৰ্তমানেও কৰবাত দাম কমা নাই কিন্তু মই যিমান পাৰোঁ আপোনালোক সকলোৱে ল'ব পৰা এটা মূল্যত দি আছোঁ আৰু সেইকাৰণে ৰিষ্টক কৰিব লগা হৈছে খুব ধুনীয়া ধুনীয়া প্লান্ট বিক্ৰীৰ কাৰণে ৰিষ্টক হৈছে গতিকে আপোনালোকে যিসকলে লোৱা নাই ল'ম বুলি মোক সুধিছিলে তেখেতসকলৰ কাৰণে পুনৰ দেখুৱাই দিছোঁ খুব ধুনীয়া প্লান্ট বিক্ৰীৰ কাৰণে আহিছে তাৰ পাছতে আপোনালোকক আজি মই দেখুৱাবলৈ বিচাৰিছোঁ ফাইলোডেন্ড্ৰনৰ এটা খুব ধুনীয়া গৰ্জিয়াছ প্ৰজাতি এই প্ৰজাতিটোৰ নাম হৈছে ফাইলোডেন্ড্ৰন বিলেনিয়াম প্ৰজাতিটো গৰম দিনততো ভালেই লাগে দেখিছেনে বাৰিষাৰ সময়তো ইয়াৰ যিটো সেউজীয়া খুব বেছি আকৰ্ষণীয় কিন্তু ঠাণ্ডাৰ দিনত আচলতে এই প্ৰজাতিটোৰ যিটো পাতৰ ৰং হৈ পৰে সেই ৰংটো বহুত বেছি সুন্দৰ হয় মোৰ ওচৰত যদি ঠাণ্ডাৰ দিনত এভেইলেবল থাকে মই আপোনালোকক দেখুৱাম এতিয়া আপোনালোকে যিটো পাত দেখিছে সেই পাতটো কিন্তু ঠাণ্ডাৰ দিনত একেবাৰেই দেখিবলৈ নাপায় ইয়াৰ পাতৰ ৰংটো সম্পূৰ্ণৰূপে সলনি হৈ খুব ধুনীয়া এটা ভেৰিগেশ্যন পৰি যোৱাৰ নিচিনা হৈ পৰে গতিকে বিলেনিয়াম ফাইলোডেন্ড্ৰন খুব ধুনীয়া প্লান্ট দেখিছেই আপোনালোকে মই ক'বই নালাগে ল'ব পাৰিব তাৰ পাছতে ফাইলোডেন্ড্ৰনৰ আন এটা খুব ধুনীয়া প্ৰজাতি যিটো প্ৰজাতিৰ নাম হৈছে গ্ৰীণ ড্ৰেগন এই ড্ৰেগন প্ৰজাতিটো আপোনালোকে ল'ব পাৰিব খুব ধুনীয়া ধুনীয়া প্লান্ট ডাঙৰ ডাঙৰ আকাৰৰ প্লান্ট বিক্ৰীৰ কাৰণে আছে আৰু এনে ধৰণৰ প্ৰজাতিসমূহ আচলতে যিসমূহ এৰইচ প্ৰজাতি মই আজি আপোনালোকক ভিডিঅ'টোত এৰইচ প্লান্টৰ পৰিমাণেই যথেষ্ট লৈ আহিছোঁ খুব সহজতে ল' মেইনটেনেন্সত ইহঁতি খুব ধুনীয়াকৈ আমাক মানে সেউজীয়া প্ৰদান কৰি থাকে লগতে খুব গৰ্জিয়াছ লাগে এনে ধৰণৰ প্ৰজাতিবোৰ আৰু ফাইলোডেন্ড্ৰনৰ প্ৰতি মোৰ কিমান দুৰ্বলতা আপোনালোক সকলোৱে জানে গতিকে ফাইলোডেন্ড্ৰন ক্ৰয় কৰা বহু লোক সেউজ প্ৰেমীয়ে মোৰ দৰ্শক হিচাপে আছে আপোনালোকে যদি ল'বলৈ ইচ্ছা কৰে খুব ধুনীয়া আকাৰৰ ড্ৰেগন ফাইলোডেন্ড্ৰন আপোনালোকে যদি ল'বলৈ বিচাৰে নিশ্চয়কৈ ল'ব পাৰিব পাতৰ কাটটো বৰ বেছি ধুনীয়া লাগে তাৰ পাছতে ফলিয়েজ এন্থোৰিয়াম বুলি কোৱাৰ লগে লগে প্ৰথমতেই আমাৰ মনলৈ অহা প্লান্টটোৱে হৈছে এন্থোৰিয়াম ক্ৰিষ্টেনিলাম এইটো হৈছে এন্থোৰিয়াম ক্ৰিষ্টেনিলাম আৰু প্ৰকৃতিৰ ইমান সুন্দৰ আগবাগবোৰ আমাৰ চৌপাশত আমাৰ কাষত যদি আমি আনি ল'ব পাৰোঁ সঁচাকৈ কি যে ভাল লগা এটা অনুভৱ গতিকে আপোনালোকে যদি এন্থোৰিয়াম ক্ৰিষ্টেনিলাম ল'বলৈ বিচাৰে খুব ধুনীয়া পুৰঠ আকাৰৰ প্লান্ট বিক্ৰীৰ কাৰণে আছে আপোনালোকে লৈ ল'ব পাৰিব তাৰ পাছতে আপোনালোকক আন এটা প্ৰজাতি দেখুৱাইছোঁ এন্থোৰিয়ামৰ এইটো এটা খুব ধুনীয়া প্ৰজাতি যিটো প্ৰজাতিৰ নাম হৈছে ফৰগেটে এন্থোৰিয়াম
এই প্ৰজাতিটো বিৰাট ধুনীয়া একেলগে থাকিলে ইয়াৰ মাজৰ পাৰ্থক্যটো আপোনালোকে হয়তো ধৰিব পাৰিছে ক্ৰিষ্টেনিলাম ফৰগেটি মেগনিফিকাম এনেধৰণৰ প্ৰজাতিবোৰ অকণমান একে একে বুলি কয় বহু লোকেই কিন্তু ইয়াৰ বহুত বেছি সাদৃশ্য বৈসাদৃশ্য থাকে দুয়োটা প্ৰজাতিৰ মাজত গতিকে ফৰগেটি এন্থুৰিয়ামো খুব ধুনীয়া প্লাণ্ট বিক্ৰীৰ কাৰণে আছে খুব ধুনীয়া লাগে ইয়াৰ ভিতৰৰ যিসমূহ ষ্ট্ৰাইপ বা ইয়াৰ পাতৰ যিটো চেপ বৰ বেছি মৰম লগা ল'ব পাৰিব আপোনালোকে তাৰ পাছতে ফলিয়েজ এন্থুৰিয়ামৰ ভিতৰত এটা হেংগিং এন্থুৰিয়াম হৈছে বিগ বিল এন্থুৰিয়াম আপোনালোকে দেখিছে যথেষ্ট ডাঙৰ আকাৰৰ প্লাণ্ট হেংগিং প্লাণ্টাৰতে মই ইয়াক ৰোপণ কৰি ৰাখিছোঁ কাষত ৰেফাৰেঞ্চ ফটোখন দিছোঁ মই যোৱা বছৰো বিক্ৰী কৰিছোঁ খুব সুন্দৰ সঁহাৰি সকলোৰে গতিকে এতিয়াতো তাতকৈ ডাঙৰ আকাৰৰ প্লাণ্ট বিক্ৰীৰ কাৰণে আছে আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে ইমান গৰ্জিয়াছ প্ৰজাতি এনেধৰণৰ প্ৰজাতিবোৰ আপোনাৰ কাষলৈ যদি নিবলৈ বিচাৰে যোগাযোগ কৰিব এন্থুৰিয়াম বিগ বিল বৰ বেছি ধুনীয়া লাগে আৰু যথেষ্ট ডাঠ থাকে ইয়াৰ পাতবিলাক বৰ মানে শুৱনি কৰি ৰাখে আমাৰ চৌপাশটো বৰ বেছি ভাল লগা কৰি ৰাখে এনেধৰণৰ প্ৰজাতিসমূহে তাৰ পাছতেই আপোনালোকক আন এটা হেংগিং এন্থুৰিয়াম দেখুৱাবলৈ বিচাৰিছোঁ এইটো একদম নতুনকৈ অহা এটা প্ৰজাতি যিটো প্ৰজাতিৰ নাম হৈছে এন্থুৰিয়াম ভিটৰিফলিয়াম কাষত মই ৰেফাৰেঞ্চ ফটো দিছোঁ জালুক আমাৰ মানে জালুকৰ যিডাল জালুক যেনেকৈ লাগে ঠিক তেনেকৈ এই প্লাণ্টটোত তেনেকৈ ফুল আহে খুব ধুনীয়া লাগে দেখিবলৈ যিহেতু বেৰ ৰুট আহিছিলে মই নতুনকৈ পটিংটো কৰি দিছোঁ খুব ধুনীয়া ধুনীয়া প্লাণ্ট শিপাৰ সৈতে আহিছে গতিকে এন্থুৰিয়াম ফলিয়েজ মই আপোনালোকক এইকেইটা প্ৰজাতি আজি দেখুৱালোঁ বিগ বিল আৰু ভিটৰিফলিয়াম এইকেইটা প্ৰজাতি আপোনালোকে যদি ল'বলৈ বিচাৰে যোগাযোগ কৰিব খুব ধুনীয়া ধুনীয়া প্লাণ্ট তাৰ পাছতে আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ খুব ধুনীয়া এটা প্ৰজাতি যিটোৰ নাম হৈছে এপিপ্ৰিয়েনাম গল্ডেন ফ্লেম আপোনালোকক মই ইপি এলবো দেখুৱাইছোঁ বা ইপি মাৰ্বলো আপোনালোকক মই দেখুৱাইছোঁ আগতে বিক্ৰীও কৰিছোঁ কিন্তু এইটো হৈছে খুব ধুনীয়া এটা নতুন প্ৰজাতি নহয় আচলতে যোৱা বছৰ বা তাৰ আগৰ বছৰ ওলাইছে কিন্তু বিক্ৰীৰ কাৰণে নতুনকৈ আহিছে সেইটো কাৰণে নতুন প্ৰজাতি বুলি কৈছোঁ এই প্ৰজাতিটোৰ নাম হৈছে এপিপ্ৰিয়েনাম পিনান্টাম গল্ডেন ফ্লেম আৰু গল্ডেন ফ্লেম বুলি কিয় কোৱা হয় আপোনালোকে পাতৰ ৰংটো দেখিয়ে হয়তো গম পাইছে খুব ধুনীয়া ধুনীয়া প্লাণ্ট বিক্ৰীৰ কাৰণে এভেইলেবল আছে বৰ বেছি ধুনীয়া ইয়াৰ ভেৰিগেশ্যনটো আৰু এই ভেৰিগেশ্যনবোৰ কোনোদিন আঁতৰি নাযায় তাৰ কাৰণে চিন্তা কৰিবলগীয়া কোনো কথা নাই গতিকে আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে ল'ব পাৰিব এপিপ্ৰিয়েনামসমূহ আচলতে বৰ কম প্ৰতিপালনতে বৰ ধুনীয়া হৈ থাকে গল্ডেন ফ্লেম আহিছে নতুনকৈ আপোনালোকে বিক্ৰীৰ কাৰণে বা ঘৰ সজাবৰ কাৰণেও যদি ল'বলৈ বিচাৰে ল'ব পাৰিব এইটো হৈছে এপিপ্ৰিয়েনাম আলবো আৰু এপিপ্ৰিয়েনাম আলবোটোৰ লগত মই এইটো গল্ডেন ফ্লেমটো একেলগে দেখুৱাই দিছোঁ দেখিছেনে কিমান বেছি পাৰ্থক্য আলবোটোত বগা আৰু সেউজীয়া থাকে আৰু গল্ডেন ফ্লেমটোত হালধীয়া আৰু সেউজীয়া থাকে বৰ ধুনীয়া ভেৰিগেশ্যন বৰ ধুনীয়া ধুনীয়া প্লাণ্ট যিসমূহ প্লাণ্ট আজি দেখুৱালেও যদি আপোনালোকে ল'বলৈ ইচ্ছুক তেতিয়াহ'লে আগৰ দৰেই পূৰ্বৰ নিচিনাকৈ স্ক্ৰীণত দিয়া নাম্বাৰত আপোনালোকে হোৱাটছএপ কৰিব এটা স্ক্ৰীনশ্বট লৈ আজিলৈ আহিছোঁ পুনৰ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে সকলো ভালে থাকক সুস্থ থাকক ধন্যবাদ